ডুমুনিচকীত শ্ৰমিক দিৱসত বেচৰকাৰী সংস্থা BRD কাৰ্যালয় মুকলি। দৰং জিলাৰ ডুমুনিচকীত শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি কোৰুৱাৰ BRD নামৰ বেচৰকাৰী সংস্থাই অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ জৰিয়তে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সমিতিৰ নাকত TI প্ৰকল্প আৰোগ্য আঁচনিৰ অন্তৰ্গত স্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰা হয়। কাৰ্যালয় দ্বাৰ মুকলি কৰে কোৰুৱা গাঁৱৰ গাঁও প্ৰধান দুলাল চন্দ্ৰ মেধিয়ে। এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী প্ৰজ্বলন কৰে চিকিৎসা কৰ্মী প্ৰদীপ চন্দ্ৰ গোস্বামীয়ে। একেদৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ডাক্তৰ সমৰজ্যোতি শইকীয়া, শশীন্দ্ৰ দাস প্ৰমুখ্যে বহুতো গণমান্য ব্যক্তি। অনুষ্ঠানত উপস্থিত থকা পোহৰ NGOৰ সভাপতি আব্দুল মতিন প্ৰমুখ্যে স্থানীয় ব্যক্তিসকলৰ সহযোগিতাই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আনহাতে অনুষ্ঠানত সমাজৰ আন আন বিষয়ৰ লগতে শ্ৰমিক দিৱসৰ বিষয়ে এক সুন্দৰ আলোকপাত কৰে বিশিষ্ট ব্যক্তিসকলে। বৰ্ণফৰ ৰুৰেল ডেভেলপমেণ্টৰ কৰ্মচাৰীসকলৰ উদ্যোগত সুচাৰুৰূপে পৰিচালিত হয় সমগ্ৰ কাৰ্যসূচীটো। ইফালে শুভ উদ্বোধনী অনুষ্ঠানত বৃহত্তৰ ডুমুনিচকীবাসী ৰাইজৰ সহযোগত কামনা কৰে বেচৰকাৰী সংস্থা BRDৰ সভাপতি সুবিন্দ্ৰ ভূঞা আৰু সম্পাদক নৱজ্যোতি শইকীয়াই। প্ৰথমতে আমি আমাৰ বৰ্ণ ফৰ ৰুৰেল ডেভেলপমেণ্ট NGOৰ ফালৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বৰ্ণ ফৰ ৰুৰেল ডেভেলপমেণ্ট NGOই আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ ফালৰ পৰা TI প্ৰজেক্ট এটা আমি আৰোগ্য নামেৰে আমি TI প্ৰজেক্ট এটা আমি ইয়াতে আৰম্ভ কৰিছোঁ। আমি এইডছৰ ওপৰত সজাগতা আৰু মানুহক তাৰ বিষয়ে অৱগত কৰিবৰ উদ্দেশ্য লৈ কিনে এই প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ। আৰু এই প্ৰজেক্টৰ জৰিয়তে আমাৰ অঞ্চলৰ আমাৰ দৰং জিলাৰ সমূহ ৰাইজৰ সেৱা কৰি যাম বুলি আমি আগ্ৰহী। NGOই যুৱ প্ৰজন্ম যিমানবিলাক এইডছৰ গ্ৰাসত পৰিছে, আমাৰ প্ৰথম কাম হ'ব তেওঁলোকৰ ছেফটিটোৰ ওপৰত আমাৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা আৰু ছেফটিৰ লগে লগে তেওঁলোকক আমি আমাৰ কাউন্সেলিং কৰি তেওঁলোকক ৰিহেব চেণ্টাৰলৈকে নি যাতে তেওঁলোকক সেই এইডছৰ গৰাহৰ পৰা আমি আঁতৰাই আনিব পাৰোঁ, তাৰে উদ্দেশ্য লৈ কিনে আমাৰ এই প্ৰজেক্টটো আৰম্ভ কৰা হৈছে। আজি আচলতে BRDৰ এই কাৰ্যালয়টো উদ্বোধন কৰিবৰ কাৰণে মোক আমন্ত্ৰণ কৰি আনিছিলে। মই কোৰুৱাৰ পৰা আহিছোঁ। মই কোৰুৱাৰ ওপৰকুৰুৱা গাঁও প্ৰধান হওঁ। মই আজি সঁচাকৈ সুখী হৈছোঁ যে এই কাৰ্যালয়টোৱে আশা ৰাখিছোঁ এই সৰ্ববৃহৎ অঞ্চলটোত এটা ভাল বাতাবৰণৰ সৃষ্টি কৰিব। আৰু এওঁলোকক মই আজি প্ৰায় 5 বছৰৰ পৰা পাইছোঁ যে এওঁলোকে বিভিন্ন শিতানত কাম কৰি গৈ আছে, যেনে বৃক্ষৰোপণ আঁচনি, স্বাস্থ্য শিবিৰ, ভেটেনাৰী শিবিৰ, এওঁলোকে বিভিন্ন ঠাইত এই প্ৰগ্ৰেমবিলাক কৰি আহিছে আৰু প্ৰায়কেইটা প্ৰগ্ৰেমত মই জড়িত হৈ আছোঁ। তেওঁলোকৰ প্ৰগ্ৰেম মতেদি মই নিমন্ত্ৰণ পালেই যাওঁ। গতিকে আজি আৰু আটাইতকৈ সুখীৰ কথাটো হ'ল কি এওঁলোকে এটা স্থায়ী কাৰ্যালয় এই ডুমুনিচকীখন ঠাইত বহাইছে আৰু এই কাৰ্যালয়ৰ জৰিয়তে এই বৃহত্তৰ অঞ্চল গৰুখুটিৰ পৰা বদলগুৰি আৰু আনফালে কোৰুৱা আৰু ইফালে পাথৰিঘাটলৈকে বিস্তৃত অঞ্চলটোৰ মানুহখিনি প্ৰচাৰ কাৰ্য এটা হ'ব এই কাৰ্যালয়টোৰ জৰিয়তে। আৰু এই অঞ্চলৰ বিভিন্ন শিতানত এওঁলোকে উপকৃত কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। সেয়ে মই এই কৰ্মকৰ্তাসকললৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ডুমুনিচকীবাসীৰ বাবে এইটো এটা সুখবৰ যে আমাৰ ডুমুনিচকী অঞ্চলত এনেকুৱা এটা কাৰ্যালয় আজি উন্মোচন কৰা হ'ল, য'ত নেকি এওঁলোকে এনেকুৱা এটা কাম কৰিব যিটো কাম আজিলৈকে আমাৰ ডুমুনিচকীত আমি হয়তো কৰিছিলোঁ, কিন্তু তেনেকুৱাকে আমি এওঁলোকৰ যিটো ছিষ্টেমত কৰে সেইটো ছিষ্টেমত আজিলৈকে হয়তো আমি কৰা নাই। তো এওঁলোকৰ পৰা আমি শিকিবলগীয়া বহুত আছে। এওঁলোকৰ লগত আমি সদায় লগ হৈ থাকিম আৰু এওঁলোকক আমি সহায় কৰি যাম। ধন্যবাদ। ডুমুনিচকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।